নমস্কাৰ, এনিভাৰ 24 চাই থকা সমূহ দৰ্শকলৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ এগৰাকী বিশেষ ব্যক্তিৰ ওচৰত। আমি আপোনালোকক তেখেতৰ সৈতে পৰিচয় কৰাই দিবলৈ ওলাইছোঁ। এয়া মোৰ ওচৰত আছে সমাজকৰ্মী তথা অঞ্চলটোৰ বিশিষ্ট ব্যক্তি হেমন্ত কলিতা। নমস্কাৰ। হয়, আমি দেখিবলৈ পাইছোঁ যে আপুনি এগৰাকী সমাজৰ সৈতে জড়িত ব্যক্তি আৰু এই বানপানীৰ সময়ত বানপীড়িত ৰাইজৰ ওচৰলৈ গৈ আপুনি যি সহায় আগবঢ়াইছিলে সেইটো সঁচাকৈ সুন্দৰ আৰু আদৰণীয় পদক্ষেপ। তাত গৈ আপুনি ৰাইজৰ মাজত উপস্থিত হৈছে আৰু তাত বৰ্তমান পৰিস্থিতি কেনেকুৱা সেই বিষয়ে অকণমান আপুনি জনাওক। পৰিস্থিতি খুবেই দুখ লগা পৰিৱেশ আৰু মানুহবিলাকৰ একেবাৰে অৱস্থা নাই, ঘৰ বাৰী নাই, ৰাস্তাত তেওঁলোকে শুইছে, ঠায়ে ঠায়ে কেম্প হৈছে। কেম্পতো যিমান কেম্প হ'ব লাগিছিল সিমান কেম্প হোৱা নাই, ৰাস্তাটো মানুহে শুই থকা পৰিলক্ষিত হৈছে। গতিকে এটা অভাৱনীয় পৰিৱেশ, হৃদয় বিদাৰক ভাবিব নোৱাৰা এটা পৰিৱেশ, যিটো ইন জেনেৰেল মানুহে কেতিয়াও সহ্য কৰিব নোৱাৰে। জীৱ জন্তু মানুহ কি হোৱা নাই, গতিকে সকলো ফালৰ পৰা শেষ। তেতিয়া তেওঁলোকক পুনৰ সংস্থাপন কৰাটো এটা চৰকাৰৰ দায়িত্ব থাকিব। গতিকে চৰকাৰে বেছি পলম কৰিব নালাগে। বানপীড়িত ৰাইজৰ ওচৰত উপস্থিত হৈ তাত আপুনি বৰ্তমান সময়ত তাত কি বস্তুৰ অভাৱ বা কি প্ৰয়োজনীয়তা আপুনি অনুভৱ কৰে? প্ৰয়োজনীয়তা তেওঁলোকৰ বাসস্থানেই নাই। গতিকে বাসস্থানেই নাই, তেওঁলোকে ডেভেলপ কৰিব কেনেকৈ? তেওঁলোকৰ এখন ঘৰ নাই। মই ভাবোঁ প্ৰথমতে তেওঁলোকক যেনেকৈ কি হওক বাসস্থান তৈয়াৰ কৰাৰ ব্যৱস্থা এটা কৰিব লাগে আৰু বাসস্থান তৈয়াৰ কৰিলেহে তেওঁলোকৰ যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী বা ল'ৰা ছোৱালীখিনিয়ে পঢ়াৰ এটা ব্যৱস্থা কৰিব লাগে। য'ত বাসস্থান নাই, ল'ৰা ছোৱালীখিনিয়ে পঢ়িব কেনেকৈ? গতিকে বিভিন্ন ধৰণৰ কথা আহি পৰিছে, বিভিন্ন ধৰণৰ প্ৰশ্ন আমাৰ অন্তৰত উদয় হৈছে। গতিকে আমি কি কৰিম কি নকৰিম এটা দিকভ্ৰষ্ট টাইপ হৈ গৈছোঁ। গতিকে এই ক্ষেত্ৰত চৰকাৰে ইনিচিয়েটিভ ল'ব লাগিব তাৎক্ষণিকভাৱে। চৰকাৰ বহি থকাৰ সময় নহয় এই সময়ত। হয়, আমি দেখিবলৈ পাইছোঁ যে যি বানপানীৰ সৃষ্টি হৈছিলে এই বানপানী ভয়াৱহ বানপানী আছিলে। 10 মিনিটৰ ভিতৰত একোখন গাঁও বানত বুৰ গৈছিলে। কিন্তু এই বানপানীৰ পুনৰ বিভীষিকাৰ সৃষ্টি নহ'বৰ কাৰণে আপুনি চৰকাৰক কি আহ্বান জনাব? 10-15 মিনিটত সৰ্বস্ব শেষ, তেনেকুৱা এটা পৰিৱেশ। চৰকাৰক মই অনুৰোধ কৰিম যে এতিয়া বোকাচুতীয়াৰ সময় নহয়, বিশেষজ্ঞ দলৰ প্ৰয়োজন। অকণমান সাম কাটক, তেওঁলোকক পুনৰ সংস্থাপন কৰা হওক। তাৰপিছত বিশেষজ্ঞৰ দল তালৈ পঠোৱা হওক। নাগালেণ্ডৰ ডাৱৰ বিস্ফোৰণৰ ফলতেই বানপানী হৈছে নে কিবা বেলেগ মাথোৱাৰি ভঙাৰ ফলত বিভীষিকাৰ সৃষ্টি হৈছে, এইটো এটা পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তা আছে আৰু সূক্ষ্ম পৰ্যালোচনা হ'ব লাগিব। তাত কোনো ধৰণৰ খুঁত থাকিব নালাগিব। যদি সূক্ষ্ম পৰ্যালোচনা হয়, খুঁত নথকা এটা যদি সঁচাই এটা ৰিপৰ্ট হয়, মই ভাবোঁ আগন্তুক দিনত এই বানক মহীমূৰ কৰিব পৰা যাব। যদি সূক্ষ্ম পৰ্যালোচনা নহয়, কোনো কাৰণতে এই বানক মহীমূৰ কৰিব পৰা নাযায়। অহাবাৰ সেই একেই অৱস্থা হ'ব। অহাবাৰো সেই চৰকাৰে আকৌ ঘৰ বনাই দিব লাগিব, অৰ্থনৈতিক শেষ হৈ যাব। হয়, আমি দেখিবলৈ পাইছোঁ আপুনি তাত উপস্থিত হোৱাৰ পিছত আমি এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যম প্ৰতিষ্ঠানত দেখিবলৈ পাইছিলোঁ আপুনি যি পলিথিন, এই পলিথিনৰ ওপৰত এটা সুন্দৰ মন্তব্য আগবঢ়াইছিলে। এতিয়া কথাটো হৈছে পলিথিন ব্যৱহাৰ হৈছে, স্বাভাৱিক ব্যৱহাৰ হ'ব। ইয়াৰ পৰা যেতিয়া নামনি অসমৰ পৰা ৰেচন লৈ গৈছে, পলিথিনত লৈ গৈছে বা পানীৰ বটল, গতিকে স্বাভাৱিক হ'ব। কিন্তু তাৰে ভিতৰত তাৎক্ষণিকভাৱে জিলা প্ৰশাসনে সেই পলিথিনবোৰ উঠাই দিয়াৰ ব্যৱস্থা এটা কৰিব লাগে আৰু সেই এৱাৰনেছটো মই তাত কৰিছোঁ। মোৰ সেইখিনি ৰেছপনচিবিলিটি বুলি ভাবিছোঁ, কাৰণ এই বানপানীৰ ভয়াৱহতা যোৱাৰ পিছত আকৌ পলিথিনৰ ভয়াৱহতা যদি আহে, এনে কৃষি প্ৰধান এৰিয়া, গতিকে কৃষি প্ৰধান এৰিয়াত জানে আপোনালোকে যে প্লাষ্টিকৰ পয়োভৰ ঘটিলে কেনেকুৱা খেতিয়কসকলে সমস্যাৰ মুখামুখি হ'ব। গতিকে সেই সমস্যাখিনি যাতে আগন্তুক দিনত নঘটে, তাৰ কাৰণে মই এটা এৱাৰনেছ কৰিলোঁ আৰু এইটো আচলতে সঁচাই নেশ্যনেল মানে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। হয়, আপোনালৈ অন্তিমবাৰৰ কাৰণে এটা প্ৰশ্ন সুধিবলৈ আহিছোঁ
আমি দেখিবলৈ পাইছিলোঁ আপুনি বস্ত্ৰনগৰী শুৱালকুছিৰ পৰা আৰম্ভ কৰি অঞ্চলটোৰ বিভিন্ন ঠাইত আপুনি যি সহায়ৰ কাৰণে সহায় সহযোগ আগবঢ়োৱাৰ কাৰণে আগবাঢ়ি আহিছিলে তাত আপুনি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছিলে এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে আপুনি কোনো ধৰণৰ টকা পইচা আপুনি লোৱা সংগ্ৰহ কৰা নাছিলে কিন্তু কোনোবাই যদি আপোনাক টকা পইচা দিয়াৰ কাৰণে আগবাঢ়ি আহিছিলে আপুনি তেওঁলোকক কৈছিলে যে মোক টকা পইচা নিদিব 10 টকা দিয়ে যদি আপুনি 10 টকাৰ এটা পানী বটল হ'লেও কিনি দিয়ক এইটো সুন্দৰ আৰু ব্যতিক্ৰমী পদক্ষেপ এই ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত মই এইটোৱে ক'ম যে কাৰণ সামগ্ৰীৰ প্ৰয়োজনীয়তা আছে আৰু টকা পইচাৰ কথাটো থাকিব টকা পইচাৰ কথাটো চৰকাৰে চিন্তা কৰিব এতিয়া আমাৰ প্ৰিলিমিনাৰী ষ্টেজত তেওঁলোকক ৰেচনৰ যোগান ধৰিব লাগিব পানীৰ যোগান ধৰিব লাগিব গতিকে মই শুৱালকুছি আৰু নিকটৱৰ্তী অঞ্চলৰ ৰাইজে যি খাদ্য সামগ্ৰী যি পানী বা যি কাপোৰৰ ব্যৱস্থা কৰি মোক দিছিল যিটো বিশ্বাসৰ টোপোলা মোৰ হাতত তুলি দিছিল সেই বিশ্বাসৰ টোপোলাটো মই সুন্দৰভাৱে শিৱসাগৰীয়া বা যোৰহাটবাসী অঞ্চলৰ ৰাইজত মই বিতৰণ কৰিছোঁ আৰু মই খুব সুখ অনুভৱ কৰিছোঁ যিহেতু শুৱালকুছি নিকটৱৰ্তী অঞ্চলৰ ৰাইজে মোক বিশ্বাসত লৈছে হয় সঁচাকৈ প্ৰশংসা কৰিবলগীয়া আপোনাক ভগৱানে আপোনাক আৰু অধিক শক্তি দিয়ক ৰাইজৰ তথা সমাজৰ সেৱা কৰাৰ কাৰণে ধন্যবাদ শুৱালকুছিৰ পৰা মৃণাল দাস